धमाका हो धमाका धमाका हे बुरा बुरा ना बुरा बोली भाविছিলোঁ মই কৃষ্ণ ইমান দিনৰ কষ্ট बापरे बाप बढ़िया हो गया আচ্ছা আপোনালোকলৈ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে কথাটো হ'ল কি যিটো পৰম্পৰা বিহুৰ যিটো পৰম্পৰা আমি মেজি জ্বলোৱাৰ যিটো পৰম্পৰা অনুসৰি আমি ৰাতিপুৱা আমি মেজি প্ৰজ্বলন কৰিছোঁ আৰু ঠিক তাৰ পিছতে যিটো ভেলাঘৰটো আপোনালোকে দেখা পাইছে আমি এটা ইউনিক এটা ষ্টাইলত বা এটা বৃহৎ আকাৰত আমি বনাইছিলোঁ ভেলাঘৰটো আৰু ৰাইজৰ কাৰণে যথেষ্ট আকৰ্ষণীয় আছিলে আৰু ৰাইজে বিভিন্ন ৰাইজে কৈছিলে যে আমাক যাতে আমি ৰাতিপুৱাৰ ভাগত অকণমান সকলোৰে অলপ সময়টো ঠিক অলপ অসুবিধা হয় তেওঁলোকৰ মেজি প্ৰজ্বলনৰ সময়ত উপস্থিত থকাৰ কাৰণে গতিকে গধূলি সময়খিনিত হ'লে তাৰমানে সকলো শ্ৰেণীৰ মানুহে তেওঁলোকে ইয়াত সময় দিব পাৰিছে আৰু সেইটো কাৰণে আমি এই সন্ধিয়াৰ সময়খিনি ল'লোঁ যে আমি ভেলাঘৰটো প্ৰজ্বলন কৰাৰ কাৰণে। দিনৰ ভাগত কি কাৰ্যসূচী ৰাখিছিলে পথৱতী বিহু সমিতি? হয়, দিনৰ ভাগত আমাৰ আজি প্ৰথমতে মেজি প্ৰজ্বলন হৈ গ'ল। তাৰপিছত আমাৰ জ্যেষ্ঠসকলক আমি সকলোৱে কনিষ্ঠসকলে যি সেৱা সন্মান জনালোঁ। তাৰপিছত আমি মাহ প্ৰসাদ বিতৰণ হ'ল আমাৰ মাজত। তাৰপিছত আমি ভোগৰ যিটো চাহ জলপান ভোগালীৰ যিটো চাহ জলপান লগতে পিঠা লাড়ু এইবিলাকৰ আমি ভোগ কৰিলোঁ আৰু তাৰপিছতে আমাৰ মাজত খেল ধেমালি হৈছিলে, প্ৰতিযোগিতা হৈছিলে আৰু সেইখিনিৰ পিছতে আমি সন্ধিয়া এই কাৰ্যসূচীটো ৰাখিছোঁ।